নমস্কাৰ সকলোকে মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ যিহেতু কৰ্মৰ সৈতে মই মহাৰাষ্ট্ৰত থাকোঁ আৰু মহাৰাষ্ট্ৰত গণেশ পূজা কিমান ডাঙৰকৈ আৰু উলহ মালহেৰে পতা হয় সকলোৱে জানে যিহেতু মোৰ ইয়াত এবছৰেই হ'ল আৰু সেয়েহে সকলো চিনাকিয়ে হৈ পৰিলে আৰু আজি আমাক এভাগ গণেশ পূজালৈ মাতিছে সেয়েহে আন্টি আৰু মই যাবলৈ ওলালোঁ আৰু ইয়াতে মই এটা বস্তু দেখা পালোঁ যে যিটো আমাৰ তাতে দুবৰি বন বুলি কোৱা হয় ইয়াতে দুবৰি বনক বহুত মহত্ব দিয়া হয় 21টা দুবৰি বন লৈ পেলাই গণেশৰ আগত দিলে বোলে গণেশ বাবা শান্তিৰে থাকে আৰু এয়া আমি পালোগৈ আমাৰ গন্তব্যস্থান আৰু এয়া গণেশ পূজাৰ ভজন হৈ আছে এয়া আমাৰ গণেশ পূজাৰ শেষৰ সময়খিনি যেহেতু আজি গণেশ পূজাক উটাই দিয়া হ'ব মানে আজি বিসৰ্জন দিয়া হ'ব সেয়েহে সকলোৱে এয়া প্ৰাৰ্থনা কৰিলে যাতে এই বছৰ ভালে কুশলে সকলোৱে যায় আৰু আগন্তুক বছৰটো সকলোৰে সুখেৰে পাৰ হয় আৰু ইয়াতে বেলেগ বেলেগ ধৰণৰ নীতি নিয়ম আছে আৰু এয়া সকলোৱে শেষত ফূৰ্তি কৰে এনেকৈ ফাকুৱা লগাই সকলোকে লগোৱা হয় আৰু এনেকৈ মোকো লগাই দিলে অলপ অলপকৈ তো এয়া বহুত তাতে নিয়ম নীতি পালন কৰা হয় আৰু নতুন নতুন নিয়ম আৰতি শিকিবলৈ পালোঁ আৰু মোৰ বহুত ভাল লাগে ইয়াত থাকি কিয়নো ইয়াতে ভক্তিভাৱটো এনি টাইম থাকেই মানে আৰু এতিয়াৰ পৰা আৰম্ভ হৈছে ফেষ্টিভেল ছিজন ইয়াত অক্টোবৰ নৱেম্বৰলৈকে থাকিব আৰু এয়া মই আশীৰ্বাদ ল'লোঁ আৰু সকলোৱে আশীৰ্বাদ ল'লে আৰতিৰ ভাল লাগে ইয়াত থাকি আৰু এই সময় বহুত উলহ মালহৰ সময় যিহেতু গণপতি বাপ্পাক ঘৰত ৰখা হয় আৰু তেওঁৰ পূজা আৰতি সকলোবোৰ কৰা হয় মনটো উৎফুল্লিত হৈ থাকে আৰু কেউফালে সুখময় পৰিৱেশৰ সৃষ্টি হয় আৰু ইয়াত এয়া প্ৰসাদ দিলে আমিও খালোঁ আৰু ইয়াত সঁচাকৈ ক'বলৈ গ'লে মোৰ বহুত আপোন মানুহ লগ হ'ল নিজৰ পৰিয়াল বুলি ক'বলৈ ইয়াত বহুত পৰিয়াল হ'ল আৰু নিজৰ ঘৰ বুলি ক'বলৈ ইয়াত বহুত ঘৰ হ'ল बताओ तो मामा जो আৰু এয়া টিকলিজনীৰ লগত অলপ খেলা কৰিলোঁ এয়া তেওঁলোকৰ আজিৰ আহাৰ মই এদিন ভালকৈ দেখুৱাম তেওঁলোকেনো কেনেধৰণৰ আৰু কেনেধৰণে বনায় আৰু কেনেধৰণৰ খাদ্য খায় অলপ আমাতকৈ যিহেতু বেলেগেই আৰু এয়া বিসৰ্জন দিবলৈ ওলালোঁ এয়া আৰতি কৰিলে পূজা কৰিলে লাষ্ট সময়ৰ কাৰণে আৰু ময়ো গ'লোঁ যিহেতু এয়া নিজৰ ঘৰেই সেয়েহে ময়ো গ'লোঁ এয়া আমি গাড়ীত আৰু এয়া চবৰে মনত ফূৰ্তিও অলপ দুখো কিয়নো এবছৰৰ কাৰণে তেওঁ গ'লগৈ সকলোকে আশীৰ্বাদ কৰিবা বাপ্পা ভালে ৰাখিবা ধন্যবাদ।